দ্বিতীয় পইণ্টটো আছিলে some important tips for health and wealth হা আপোনালোকক সকলোৰে কাৰণে কাৰণ এইটো ৱৰ্কশ্বপ আৰু সেমিনাৰ ফৰ অল সবে ইয়াৰ পৰা যাতে বেনিফিট হয় সেইটো কাৰণে যে স্বাস্থ্য আৰু ধন সম্পত্তি প্ৰাপ্তিৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট টিপছ আছে সেইটো ফলো কৰিব লাগে according to Vedic scripture মানে বৈদিক সাহিত্যত কোৱা মতে ঠিক আছে আহাৰ যেতিয়া ৰন্ধা হয় বা খোৱাৰ সময়ত বেমাৰৰ বিষয়ে কাজিয়া বিষয়ে বিবাদৰ বিষয়ে এইবিলাক যিবিলাক ক্লেশযুক্ত থাকে না যেটো দুখ যত নেকি বিপদ আৰু মানে পীড়া এইবিলাক কেতিয়াও আলোচনা কৰিব নালাগে কিয়নো আপোনালোকে কি ভাত বনালে ফোন কৰে না কোনোবাই খবৰ দিলে না বেমাৰ হৈছে আমুকটোহে মোৰ তেনে হৈছে আমুকটো কাজিয়া লাগিছে হেতু হৈছে হেনা ভাত খাওঁতে ফোন লগাই থাকিব নহয় আমুকটো হল লাগে নিজৰ ঘৰৰ মাক বাপেকে নহওক কিয় গতিকে এনে সময়ছোৱাটোত এইবিলাক কথা আলোচনা কৰাটো নিষেধ ই কি কৰিব আপোনালোকৰ ৰোগ মানে বিপদ আৰু দৰিদ্ৰতাৰ দিশলৈ লৈ যাব কথাত মানে কি শব্দ নহয় জানো শব্দ মানে ব্ৰহ্ম সেইকাৰণে কোৱা হয় যে ব্ৰহ্ম বাক্য নহয় জানো যেতিয়া খোৱা যায় যেটো আমি অন্ন খাওঁ হেতু অন্ন ব্ৰহ্ম গতিকে কি হ'ব এটাৰ পিছত আনটো ডিভাইন ফোর্স যেটো আছে এনার্জি তাত মিক্সিং হ'ব মিক্স আপ হ'ব গতিকে সেইদৰে যদি দুখ পীড়া এইবিলাক যদি ক্লেশযুক্ত যদি শব্দ বা বাক্য যদি খোৱাৰ সময়ত বা ৰন্ধাৰ সময়ত যদি মানে শুনা যায় কোৱা যায় তাত মানে এনার্জি ফোকাস হ'ব গতিকে হেতু অন্ন ব্ৰহ্মৰ লগত মিশ্ৰিত হ'ব আৰু তেতিয়া কি মানে শৰীৰত প্ৰৱেশ কৰিব হয়নে শৰীৰত প্ৰৱেশ কৰিব কি সমস্যাৰ সৃষ্টি কৰিব গতিকে তেনে এক দৰকাৰী সময়ছোৱাটোত সদায় সৎ চিন্তা কৰ্ম মানে পবিত্ৰ ধ্যান বা বাক্য শুনিহে অন্ন ব্ৰহ্মত গ্ৰহণ কৰিব লাগে তেতিয়া কি হ'ব কি জীৱৰ মানে শৰীৰত আমাৰ শৰীৰত সঞ্চাৰ মানে প্ৰৱেশ হৈ সঞ্চাৰ হ'ব আৰু তেতিয়াই মানে ব্ৰহ্মজীৱই দুখ পীড়াৰ পৰা মুক্তি পাব দুখ পীড়াৰ সৃষ্টিৰ আগমনৰ অন্য এটা কাৰণ হৈছে এইটো সেইদৰে দেখা যায় যে জীৱ তাৰ মানে মানুহ সৃষ্টিৰ সময়ত কি হয় পুৰুষ মহিলা সকলে মানে যেটো সম্পৰ্ক কৰে হেতুত মানে হঠাতে কি হয় ভ্রূণ সৃষ্টি হয় হয়না হঠাতে হৈ যায় ৰতিক্ৰিয়াৰ সম্পৰ্কত মানে যেতিয়া হঠাৎ সন্তান গৰ্ভত তেতিয়া মানে ঠিক লয় এনে সন্তান যেটো অপৰিকল্পিতভাৱে সৃষ্টি হয় কি কেতিয়াও ভাল হ'ব নোৱাৰে কাৰণ এটা মানে আম চাই পেলাই আনি গুটিটো বাইত পচাটো আৰু কোৱাত পৰি থকা এটা আনি পচোৱাটোৰ মাজত বহুত পাৰ্থক্য আছে হেতুটো বিলাতী আম নহয় নহয় টেঙা পোকে ধৰা আম হ'ব হয়না কথাটো বাস্তৱত কি হয় আজিকালি যেটো বিবাহ হয় কম বয়সীয়া ল'ৰা ছোৱালী বিলাকৰ মাজত তেওঁলোকৰ মুখ্য লক্ষ্য হৈছে কি ৰতিক্ৰিয়া নহয় জানো হেতু তেওঁলোকে কামনা বাসনা সংযম কৰিব নোৱাৰে সেইকাৰণে আৰু ভৱিষ্যতৰ কথাও চিন্তা কৰিব নোৱাৰে ফলত কি হয়
মানে উদণ্ডভাৱে কৰা যিটো সম্পৰ্কত বা তেনে মানে মনোবৃত্তিত কৰা কামৰ ফলতে কি হয়, তেনেধৰণৰ উদণ্ড অনিয়ন্ত্ৰিত সন্তান জন্ম হয়। আৰু এই যে নৱদম্পতি নতুন যিসকল আছে তেওঁলোকে সময় তাৰমানে নক্ষত্ৰ মুহূৰ্ত এইবিলাক কথা চিন্তা কৰিব নোৱাৰে, আৰু তাৰ পৰা তেওঁলোক বহু দূৰত। দৰকাৰী বিষয়, কাৰণ এতিয়াৰ বিবাহৰ উদ্দেশ্য হৈছে মানে ফিজিক্যাল স্যাটিসফ্যাকশন। আগত বিবাহৰ উদ্দেশ্য আছিলে মানে উন্নত সন্তান উৎপন্ন কৰা, জন্ম দিয়া। যিসকল পুৰুষ স্ত্ৰীয়ে মানে সম্পৰ্কটো সুস্থিৰ বিবেচনাপূৰ্ণভাৱে সৎভাৱেৰে লৈ পেলাই যেতিয়া ৰতিকৰ্মত লিপ্ত হয়, তেনে সন্তান মানে সদায় কল্যাণকাৰী, শান্ত, সৎ হবই। এটা কথা কোৱা যায় যে যেনে কৰ্ম তেনে ফল, যেনেদৰে কৰিবা তুমি তেনে ফল পাবা। গতিকে বিবাহতকৈও পূৰ্বে সন্তান কেনেকৈ জন্ম দিব লাগে তাৰ জ্ঞান প্ৰথমে আয়ত্ত কৰাটো দৰকাৰ। আৰু আজি যিসকল ষ্টুডেন্ট আছে, যিসকলে বিয়া পতা নাই, নিশ্চয় ইয়াৰ সৎব্যৱহাৰ কৰিব পাৰিব আৰু জানিব। এইটোই হৈছে আমাৰ মানে সাময়িকভাৱে যি ওয়ার্কশপ বা সেমিনার পতা যায়, এটাই হৈছে ইয়াৰ মূল উদ্দেশ্য, যাতে ইয়াৰ পৰা জগতৰ কল্যাণ হয়, জগতে ৰাস্তা পায়, জ্ঞানৰ সঞ্চাৰ হয়। জ্ঞানেই সৰ্বস্ব সকলোতকে। গতিকে এই কথাখিনি মানে প্ৰতিজন সুস্থিৰ বিবেচক ব্যক্তিয়ে পঢ়িয়াই চোৱাটো জৰুৰী। আৰু এই বিষয়ে আমাৰ শাস্ত্ৰত মানে ইতিহাস নহয়, একচুৱেলি বৈদিক যিটো আমাৰ আছে, ইতিহাসৰ বহুত আগত তাৰ কিছুমান স্পষ্ট প্ৰমাণ পোৱা যায়। যেনে মানে যুধিষ্ঠিৰ অৰ্জুনৰ জন্ম, না মানে অভিমন্যুৰ জন্ম, এই বস্তুবিলাক উদাহৰণ ইতিহাসত আছে। আৰু আমি জানো যে মানে অভিমন্যু মানে বিশাল যোদ্ধা আছিলে। আৰু যিটো চক্ৰবেহু আছিলে, সেইটো আটাইতকে ডাঙৰ মানে যুদ্ধৰ মানে প্ৰণালী, শত্ৰু বিধ্বংস কৰাৰ। আৰু শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনক শিকাই আছিলে, তেতিয়া অভিমন্যুৰ মাক মানে সুভদ্ৰাই তেতিয়া শুনি আছিলে। আৰু চক্ৰবেহুৰ পৰা কেনেকে ওলাব লাগে সেই বিষয়ে শুনাৰ আগতে মানে অভিমন্যুৰ মাকৰ টোপনি গুচি গল। ফলস্বৰূপে মানে তেতিয়া যুদ্ধ যেতিয়া হৈছিলে সব ধুনীয়া মনত আছে, কিন্তু কেনেকে মানে ওলাব লাগে সেইটো মনত নাই। গতিকে মাক বাপেকে এই সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত যিটো মনত ভাবিব, যেনে প্ৰক্ৰিয়াৰে কৰিব, তেনেধৰণৰ সন্তান জন্ম হব। না? আৰু এইটোতো বাৰু আপোনালোকৰ হৈ গল। এতিয়া যিসকল আছে ষ্টুডেন্ট, এতিয়া যিসকলে বিয়া পতা নাই বা বিয়া তেতিয়া আছিলে, বিবাহ যদি এইখিনি শিকা লৈ কৰা হলে, এই চিন্তা আজি যিখিনি শিকা যি পাইছে তাতো চিন্তা লাগি আছে না, তেতিয়াহলে কি হল, সেইটো সম্পৰ্কত যিমানে যি নহওক ৰতিক্ৰিয়াৰ সময়ত এই কথাখিনি নিশ্চয় মনত পৰিব। তেতিয়া পৰি গলে তেতিয়া এনেধৰণৰ সন্তান জন্ম আৰু মাৰ্গ ললেহেঁতেন। গতিকে এতিয়া আপোনাৰ ছোৱালীক এষ্ট্ৰলজি শিকাবলৈ চেষ্টা কৰিব নোৱাৰিব। যদি ছোৱালী সৃষ্টি হোৱাৰ আগতে যদি এষ্ট্ৰলজিত আপুনি ইনভলভ হলহেঁতেন, তেতিয়াহলে সেইটো ক্ৰিয়া কৰা হলহেঁতেন, ছোৱালী এষ্ট্ৰলজি নিশ্চয়ভাৱে শিকিব ল'ব। সেইকাৰণে কোৱা যায়, মানে আমাৰ এটা আছে ট্ৰেডিশ্যনত, যে মাক যেতিয়া গৰ্ভাৱস্থা থাকে, তেতিয়া কয় যে ভগৱানৰ গুণগান আৰু পঢ়িব লাগে, শুনিব লাগে। তেতিয়া কি হব, সেই কোৱালিটি বিলাক
সন্তানলৈ প্ৰবাহিত হয় বুজিলে কথাটো গতিকে তেনে উদাহৰণ আছে আৰু সেইটো এই দুটা বস্তু খুবেই দৰকাৰী আৰু এতিয়া মই দেখিছো do I mean not a মানে ডক্টৰ কিন্তু মই দেখিছো আজিকালি যে বিবাহ হৈ গল সম্পৰ্ক জনিক যিটো ক্ষুধা এইটো ফুলফিল কৰিব আৰু সাডেনলি কি হয় সন্তান ফিট হৈ যায় মানে কন্ট্ৰলৰ বাহিৰত তেতিয়া কি হয় তেতিয়া ভাবে যে না এইটো এনেকে হোৱা নাই এবলিউশন কৰি দিও তেতিয়া ডক্টৰ বা আন মানুহে কয় যে প্ৰথম হৈছে এইটো কিয় এই কৰিব লাগে কাৰণ এইটোতো অস্বাভাৱিকভাৱে হৈ যোৱা বস্তু হেনে কথাটো সেইকাৰণে ফাৰ্ষ্ট প্ৰিপাৰেচন আগত চাব লাগে যে এইটো কি আছে এইটো বেলেগ বস্তু certainly যে জীৱৰ সেইটো সহজাত প্ৰবৃত্তি যে সেক্সুৱেল যদি স্যাটিসফ্যাকশন সেইটো হৈছে পৰম সুখ তাতকে আৰু পৃথিৱীত সুখ একো নাই কিন্তু সুখৰ লগতে যদি সেই কামটো কৰা যায় তেতিয়া হলে কি হ'ব উন্নত সন্তান জন্ম হ'ব তেতিয়া মানে পিতৃ মাতৃ হিচাপে গৌৰৱান্বিত হ'ব যেনেকৈ মোৰ মা দেউতাই মোক জন্ম দিছিলে কাৰণ প্ৰত্যেকত শংকৰদেৱকতো কোনোবাই জন্ম দিছিলে না যত যিমান আছে তেনেকৈ জন্ম দিছিল আৰু আজিকালি এটা বস্তু মই দেখিছো ইট বাই প্ৰেক্টিস মানে লং এক্সপিৰিয়েন্স কি হয় মাক ধৰক মানে ওয়াইফ বিবাহ পতাৰ পিছত কি হয় মানুহটো চাকৰিলৈ গুচি যাব কামত গুচি যায় কি কৰিব কাম চাম কৰিব গান শুনিবলৈ মানে গৰ্ভাৱস্থা থাকোতে চাব আজিকালি সৰহভাগে গান আৰু এই সব গায় কেলে গায় জানে কি যেতিয়া মাকে সেইটো শুনি আছিল এখন টাইম কি কটাব হয়নে কথাটো মই কাৰেক্ট জেগাত অবজাৰভেশ্যন কৰো মই সেই বস্তুটো হয় আৰু এতিয়াতো আপুনি আহিলে ধৰক মোৰ যিখিনি আপুনি চিন্তা কৰিছে বিবাহৰ আগত যদি সেইটো কৰিলে তেতিয়া মোৰ নিচিনা জন্ম হলহেঁতেন তাক যিমান ভিতৰত কেপচাৰ কৰিব পাৰে তেনে প্ৰডিউচ হবলৈ ল'ব সেইটো হয় তেনেকুৱা বহুত আছে মানে মোৰ লগত উদাহৰণ আৰু মোৰ কাম হৈছে কি এটা ঘটাৰ পিছত তেজ যেতিয়া ৰঙা ৰাঙলী হৈ যায় সব চুৰমাৰ হৈ যায় পুলিচ আহে তাৰপিছত পুলিচ আহে ৰিপৰ্টাৰ সব গুচি যায় তাৰপিছত মোৰ ইনভেষ্টিগেশ্যন চালু হয় যে হল কিয় এইটোই হল মোৰ সফলতাৰ মেইন চাবিকাঠি যিটো ঘটনাৰ কাৰণ উত্তৰ কাৰো লগত উত্তৰ নাই সেইটো মোৰ লগত উত্তৰ আছে আজি কৰবাত কিবা এটা হৈ গল মাৰপিট কৰিলে ৰঙা ৰাঙলী কৰিলে মাৰ্ডাৰ কৰিলে ফাৰ্ডাৰ কৰিলে যি কৰিলে ভাঙি চিঙি লণ্ড ভণ্ড কৰিলে পুলিচ আহিলে নিউজ আহিলে গৰম কৰিলে আৰু বাকী বিলাকে এই মানে যিবিলাকে শুনিব বা এই বৰ দুখৰদায়ক পৰিস্থিতি হল কিন্তু কাইলে তোমাৰ ঘৰত হৈ আছে সেইটো কামৰ যিটো ইনভেষ্টিগেশ্যন মই কৰো সব যেতিয়া গুচি যায় না যেতিয়া শুকাবলৈ লয় মোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হবলৈ লয় আৰু সেইটোৱে হৈছে মূল কথা যিটো নেকি বৈদিক হেৰিয়াৰ লগত ৰিফৰ্মছ কৰি মই সেই কামটো এটা নিউ সিস্টেম আৰু মানে নিউ টেকনিক মই ডেভেলপ কৰিছো এখানে এষ্ট্ৰলজিটো বিশাল কিমান পঢ়িব ঢেৰ আছে সিস্টেম একোডাল নহব সন্তোষক সুধক আজি আমাৰ যেটো সেমিনাৰ ওয়ার্কশপ দিজিলো হয় না আহক আৰু লৈ যাওক মোক দি যাব নালাগে আৰু ইয়াৰ দ্বাৰা সমস্ত মানে মানুহ আৰু জগতে ইয়াৰ পৰা মানে হেই হ'ব কাৰণ আজি যিখিনি কথা সুধিছে সেইখিনি আপুনি কাৰোবাক এডভাইস কৰিব পাৰিব না আৰু ইন্টাৰেস্টিং কথা এইটো বেলেগৰ কাৰণে নহয় আজি যিকিটা বিয়া পতা নাই ইয়ং জেনাৰেশন আছে সেইকিটাটো লাইফত ইউজ কৰিলে না প্ৰডাকশন ভাল হ'ব তেতিয়া হাইব্ৰিড কোৱালিটি হ'ব মিঠা বিলাতী আম হ'ব সবেই খাই টেষ্ট পাব ইয়েস ক্লিয়াৰ তো এনেকুৱা বিশাল আৰু উন্নত গছ হ'ব যিজোপা গছৰ ছাঁ ল'বৰ কাৰণে যত যিমান আছে বাটৰুৱা মানে ভাগৰুৱা আহি সেই গছৰ তলত ছাঁ ল'ব সেই গছজোপাৰ কাৰণে কিমান সৌভাগ্যৰ কথা
তাৰ পাত খাব জীৱন ধাৰণত যে তপ পোৱা নাই জীৱন মৃত্যুৰ ফালে গৈ আছে কিন্তু সেই গছজোপাৰ এটা গুটি এটা পাত অকমান শিপা আৰু ছাল খাই মানে মৃত্যুৰ পৰা পৰিত্ৰাণ পাই গৈছে তাতকে আৰু সেই গছজোপাৰ কাৰণে আৰু সৌভাগ্য মানে যিটো জীৱন যিটো আছে তাতকে আছেনে নাই গছজোপাই ভাবিছে যে মোক বিচাৰি ফুৰিছে তেতিয়াহ'লে কাৰণ গছজোপা হবলৈ হয়তো ক'ৰবাৰ বীজ আহিছে না আৰু গজিবৰ কাৰণেতো ভূমি এটুকুৰা দৰকাৰ হৈছে না সেইটো আকাশত হোৱা নাই গতিকে মাইকী মানুহবিলাকো হৈছে মানে এক প্ৰকাৰৰ ভূমি হয় আৰু পুৰুষৰ যিটো মানে বীজ যিটো বীৰ্য সেইটো হৈছে বীজ হয় য'ত যিকোনো বীজ যেতিয়া পৃথিৱীত যেতিয়া গৰ্ভত স্পৰ্শ কৰিব নহয় তাৰ পৰা উৎপন্ন হ'বই লাগে সি বিষাক্তই হওক কাঁইটিয়াই হওক ইয়া মেডিচাইনেই হওক হ'বই है ना গতিকে কাঁইটিয়া হ'ব ওচৰতে গ'লে আঁচু মাৰি দিব বোলে সাংঘাতিক এইটো মোক বিষাই গ'ল এনেকুৱা গছো আছে মানুহ খাই দিয়ে হা গতিকে সেইজোপা কি তাৰ ওচৰলৈ কোনো নাযায় একেই কথা মানুহবিলাকো তেনেকা সেইবিলাকতো উৎপত্তি কৰিছে না প্ৰথমতে কাৰণ উৎপত্তি কৰিব শিকক তেতিয়া বঢ়িয়া হ'ব